হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো মই আজি মানে ঘৰতে আছোঁ আৰু ঘৰতে থাকিলে মানে বৰষুণ বহুত দি আছে না। সেই দুদিন বৰষুণেই দি আছে। বৰষুণ দি কেনে একদম পানী কৰি দিছে একদম আমাৰ বাৰীৰ পিছটো একদম পানী কৰি দিছে। তো বলক দেখাওক, আপোনালোকক ঘৰতে আছোঁ সেইকাৰণে অলপমান দেখাব। তো বলক চাওক, আৰু বস্তু এটা কৰি লওক 1 মিনিট। বলক চেণ্ডেল জোৰ পিন্ধি ল'ব। বাৰী পিছ যাব লাগিব। এইবিলাক ৰাস্তা পুট কৰি দিছে, দেখিছেনে? এতিয়া ৰাস্তা মানে একদম লেতেৰা হৈ গৈছে, ক'ব নালাগে, একদম বোকা উঠি গৈছে। এইবিলাক পুই দেখিছেনে? এইবিলাক পুই হয়। একেলগে পানী আহিছিল, পানী একেলগে পূৰা উঠি আহিছিল কালি। আজি কমিলে, বহুত কমিলে। এইবিলাক গাছ চাছ একদম লেতেৰা হৈ গৈছে। তো এইবিলাকে পানী উঠিছিল আৰু এতিয়া পানী কমিছে, গুচি গৈছে আধা পানী। বতাহ মাৰি আমাৰ কলগছডাল ফেলাই দিছিল। কলগছডালতে পৰি গৈছিল, কাটি কেনে ফেলাই দিছোঁ তাতে। এতিয়া কলথোক এটাই আছে আৰু কলথোক। তো এইবিলাক পানী চাওঁ, ইয়াতে পানী পূৰা পানী, ইয়াতে চব পানী এইবিলাক পানী চব ইয়াতে পানী হৈছে। মানে কি ক'ম, ক'বৰ ভাষা নাই। এনেকৈ মাৰিছে ৰাতিটো, মাৰি আছে বৰষুণ একদম, ৰাতিটো একদম ফুল মাৰি আছে। কি ক'ম, তো বানপানীটো হোৱাৰ চান্স আছে, এইবাৰ সোনকালতে হ'ব বানপানী। কাৰণতো বাৰিষাটো সোনকালে পৰি এইবাৰ। গাইজ আপোনালোকে ক'ব কমেণ্টত, হয় নে নহয়? চাওক কিমান পানী হৈছে ইয়াতে। চাওক, এইটো হ'ল নালা বুলি ক'ব পাৰি। আমাৰ ভাষাটো, অসমীয়া ভাষাত নালাই বুলি কয় ডাইৰেক্ট। হিতত কোৱা নাই মই, নালাই আৰু পানী পূৰা ফুল। এটা খাল আছে, খালটোতো আৰু ফুল পানী, মাত্ৰ পূৰা ওপৰত উঠি গৈছে। মাছবিলাক আছে, মাছ আহি থাকে যাই থাকে। গুনুমাই হয়, গুনুমাই ফুৰিব আহিছে আমাৰ তাতে। গুনুমাই, গুনুমাই ফুৰিব আহিছেনে? হা আছোঁ লাৰিব নোৱাৰে, কাম দে। গুনুমাই কিবা কোৱা, কিবা কোৱা। ফুৰিব যাম কান্দে। টাটা। আৰু এফালেতো ক'বই নালাগে, এফালেতো আৰু পানী। এইটো ৰাস্তা আৰু পাত হয়, এইটো পানীটো ক'বই নালাগে। কেনাম পানী আছে ইয়াতে, ফুল পানী। তো এতিয়া ৰঙিয়াত যাব ল'লো আমি, ৰঙিয়াত যাম কিবা কামত, বিশেষ কামত যাম। ফুৰিব যাই আছোঁ, আপোনালোকে চাই লওক। আনি আমাৰ ড্ৰাইভাৰ এতিয়া ৰঙিয়াত আহি পালোঁ। ৰঙিয়াত আহি হয়তো কিবা কাম এটা আছে, তাকে আহিলোঁ আৰু কামটো। ৰঙিয়াত আহি পোৱাৰ লগে লগে বৰষুণ আহি গ'ল। বৰষুণটো বহুত জোৰে মাৰি দিলে। আকৌ আহি পোৱাৰ লগে লগে মানে কি ক'ম, ভৰসাই কৰিব নোৱাৰি বৰষুণত আজিকালি। এনিটাইম সেইকাৰণে গাড়ীৰ ভিতৰতে আছোঁ বৰ্তমান আকৌ এতিয়া। ৰঙিয়াত বিশেষ কাম এটা আছিলোঁ, গ'লোঁ। আহি পালোঁ এতিয়া, ঘৰত আহি পালোঁ। ঘৰত আহি আৰু বৰষুণ মাৰিছিল ৰঙিয়াত, তাতে মাৰা নাই কিন্তু। বহুত পানী এতেকে, পানী। চেন্দেল জোৰে লেতেৰা হৈ গৈছে, অৱস্থা নাই। আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়, ফাৰ্ষ্ট চেনেল, ফাৰ্ষ্ট ব্লগ। এইটো ব্লগত আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ছাপোৰ্ট কৰিব। এইটো ফাৰ্ষ্ট ব্লগ হয়, আগলৈও এনেকুৱা ব্লগ বনাই থাকিম, ভাল ব্লগ বনাই থাকিম, আপোনালোকক দি থাকিম। সেনেই আৰু।